এটা খুবই মৰ্মান্তিক ঘটনা। একেলগে মৃত্যু হৈছে পিতা পুত্ৰৰ। নমস্কাৰ, মই আছাদুল। আপোনালোকে চাই আছে আছাদুল ইনফৰমেশ্যন 07 ইউটিউব চেনেল। তো আপোনালোকক পুনৰবাৰ অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। ফ্ৰেণ্ডছ, আজিৰ খবৰটো শুনিলে আপোনালোকো চকু থ'ব নোৱাৰিব, চকুৰ পানী ওলাই পৰিব, কিয়নো আজি ৰাতিপুৱাই মানে এনেকুৱা এটা ভয়ংকৰ ঘটনা সংঘটিত হৈছে, যিটো ঘটনা শুনি নাই আপোনালোকৰো মনটো বেয়া হৈ যাব। ফ্ৰেণ্ডছ, পিতাই গৈছিল ল'ৰাক স্কুলত থ'বলৈ। সেই যেতিয়া নেকি ল'ৰাক স্কুলত থ'বলৈ যায়, তাৰ মাজতেই মৰাণ চাৰিলেনযুক্ত এটা পথ আছে। সেই পথটোত এটা বলেৰো পিকআপ গাড়ীৰ লগত মুখামুখি সংঘৰ্ষ হয়, আৰু এই সংঘৰ্ষৰ ফলতেই থিতাতে মৃত্যু হয় পিতা পুত্ৰৰ। এই ঘটনাটোৱে এতিয়া সমগ্ৰ মৰাণবাসীক হেৰি কৰি পেলাইছে, মনটো দুখ কৰি পেলাইছে, আৰু সমগ্ৰ মৰাণবাসীৰ এতিয়া মৰ্মান্বিত কৰি পেলাইছে। এতিয়া এই ঘটনাটো সংঘটিত হোৱাৰ ফলতেই সমগ্ৰ মৰাণবাসীয়ে একেলগ হৈ স্থানীয় ৰাইজ আহে সেই পথটোত, আৰু আৰক্ষী বাহিনী উপস্থিত হৈ তদন্ত কৰি আছে। বলেৰো পিকআপৰ চালকৰ এতিয়ালৈকে কোনো খবৰ অহা নাই, কিন্তু পিতা পুত্ৰৰ লগতে নিহত হোৱাৰ খবৰ আমাৰ হাতত আহি পৰিছে। এতিয়া খগেন নাম আছিল, খগেন যিজন পিতাৰ নাম আছিল খগেন, আৰু পিতাই স্বাস্থ্য কেন্দ্ৰত মানে কৰ্মৰত আছিল বুলি জানিব পৰা গৈছে, ডিব্ৰুগড় সম্পাদক আছিল। চ' আপোনালোকে চাওক, কাল অমানিশা কাৰ জীৱনলৈ কেতিয়া আহে কোনেও ক'ব নোৱাৰে। চ' আচলতে আজি ৰাতিপুৱাই চাগে তেওঁলোকৰ জীৱনলৈ এইটো অন্তিম দিন আছিল। চ' সেইকাৰণে এই ঘটনাটো সংঘটিত হৈছে। জানিব পৰা মতে ল'ৰাজনক স্কুলত থ'বলৈ গৈছিল, তাৰ ফলতে বাটতেই সংঘটিত হৈছে এই ঘটনা। চ' আপোনালোকে কিমাননো এক্সিডেণ্টৰ খবৰ শুনিব, কিন্তু এই এক্সিডেণ্টটো অলপ ব্যতিক্ৰম। আপোনালোকে গমেই পাইছে, মৰাণ চাৰিলেনযুক্ত পথত এনে ঘটনা সংঘটিত হয়। চাওক, ল'ৰাজনৰ জীৱনত আচলতে ল'ৰাজন এখন প্ৰাইভেট স্কুলত পঢ়ি আছিল বুলি জানিব পৰা গৈছে। চাওক, ল'ৰাজনৰ মনত কিবা না কিবা এটা সপোন আছে চাগে। চ' আজি সেই সপোনটো পূৰণ নহ'ল। চ' এনে ঘটনা হোৱাৰ ফলতে, আৰু এই ঘটনাই এতিয়া খগেনৰ পৰিয়াললৈ এটা শোকৰ ছাঁ পেলাইছে। সকলোৱে কান্দোনত ভাগি পৰিছে। চ' সেইকাৰণে আপোনালোকক এটাই উপদেশ দিওঁ সৰু হৈ, যে সকলোৱে মানে যেতিয়া গাড়ী চলায় তেতিয়া অলপ সাৱধানতা অৱলম্বন কৰিব। কাৰ জীৱনলৈ কেতিয়া কাল অমানিশা নামি আহে কোনেও ক'ব নোৱাৰে। সকলোৱে অলপ ছেফটিত চলিব, গাড়ী চাড়ী অলপ কম স্পীডত চলাব, ভালদৰে চাই চলাব, তেতিয়াহ'লে আপোনালোকৰ জীৱনটো ৰক্ষা পাব। চ' আজি গমেই পাইছে এনেধৰণৰ ঘটনা সংঘটিত হৈছে। সিহঁতে জনা নাছিল যে এই ঘটনাটো সংঘটিত হ'ব বুলি। চ' ফ্ৰেণ্ডছ, আপোনালোকে যদি এই চেনেলটোত নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক, কাৰণ এইটো চেনেলত সদায় এনেধৰণৰ ট্ৰেণ্ডিং টপিকছ আপলোড কৰা হয়। ধন্যবাদ।